সকলোলৈকে নমস্কাৰ। সকলো সাংবাদিক দাদাসকলকো আমাৰ ফালৰ পৰা নমস্কাৰ। আমি আজি ইয়াত বহিবলগীয়া কাৰণটো হৈছে যিহেতু এতিয়া ছ'চিয়েল মিডিয়াত যিহেতু বিচলিত হৈ আছে, সকলোৱে গম পাই আছে যে 110 ডিফু LAC MLA আৰু মিৰ্ডালিন টেৰনপি তেওঁলোকৰ ঘৃণনীয় ভিডিঅ' সকলোৱে চাইছে। সেয়ে আমি ক'বলগীয়া কাৰণটো, আজি বহিবলগীয়া কাৰণটো হৈছে যে আমি তেখেতসকলক আমাৰ WPSA ফালৰ পৰা এই কাৰ্যকাণ্ডটো আমি নিন্দনীয়ভাৱে আমি পোনপ্ৰথমে আমি কণ্ডেম কৰিছো। কাৰণ যিহেতু তেওঁ হৈছে এজন ডিফু 110 ডিফু LAC MLA, যিহেতু তেওঁ এই কাণ্ড কৰাটো বহুত ঘৃণনীয় কাণ্ড হয়। আমি কেতিয়াও এই কাণ্ডটো আমি একচেপ্ট কৰিব নোৱাৰো। কাৰণ যিহেতু মাননীয় MLA যেতিয়া ৰাইজৰ কাৰণে ভাল কাম কৰিবলৈ আগবাঢ়িছে, যেতিয়া ৰাইজৰ মানুহে ৰাইজে যদি তেখেতক বাছি লৈছে MLA হিচাপে, তেখেতে এই কাম কৰাটো ঘৃণনীয় হয়। কাৰণ তেখেত এজন MLA যদি এই কাণ্ড কৰাটো কোনো পধ্যে একচেপ্ট কৰিব নোৱাৰো আমি। সেয়ে আমি WPSA হয়, সেয়ে আমি নিন্দনীয় কাৰ্য বুলি আমি বহিছো। আৰু কাৰণ তেখেতক আমি কাৰ্বি আংলং অটনমাছ কাউন্সিলৰ CEM ছাৰকো আমি ৰিকুৱেষ্ট কৰিছো আমাৰ ফালৰ পৰা যে তেখেতক তেওঁৰ যিহেতু এটা পৰ্টফলিঅ' লৈ বহি আছে, তেখেতক পদৰ পৰা নমাব লাগে। কাৰণ এইটো একচেপ্ট কৰিব নোৱাৰো আমি, কাৰ্বি আংলং ৰাইজে আমি এইটো একচেপ্ট কৰিব নোৱাৰো। আৰু লগতে আমি অকল MLA ছাৰক বুলি নহয়, আমি যিহেতু মিৰ্ডালিন টেৰনপি তেখেতকো আমি আমাৰ WPSA ফালৰ পৰা হয় আমি বিচাৰি আছো তেখেতকো, কাৰণ সঠিক বিচাৰ হ'ব লাগে তেখেতসকলৰ কাৰণে এই কাণ্ড কৰাৰ কাৰণে। আৰু যিহেতু আমি বিচাৰি আছো তেখেতকো, মিৰ্ডালিন টেৰনপিকো আমি বিচাৰিছো যে বিচাৰটো আমাৰ কাৰ্বি আংলং অটনমাছ কাউন্সিল যিহেতু কাউন্সিল হয়, আৰু আমাৰ কাষ্টমাৰী ল' আছে, কাৰ্বিৰ কাষ্টমাৰী ল' আছে, কাৰ্বি কাষ্টমাৰী ল' ফালৰ পৰা এইটো বিচাৰ কৰিব লাগে বুলি। আৰু যদিহে কাষ্টমাৰী ল' যদি তেওঁলোকে মানি নলয়, কাষ্টমাৰী ল' ফালৰ পৰা যি বিচাৰ হ'ব সেইটো বিচাৰ যদি মানি নলয়, তেতিয়াহ'লে আমি ল' এণ্ড অৰ্ডাৰ ফালৰ পৰা আমি ওচৰ চাপিম। আৰু যিহেতু আমি ইতিমধ্যে পাইছো যে ছ'চিয়েল মিডিয়াত আমিও পাইছো যে MLA ছাৰে যোন মানে এই ভিডিঅ' লিক কৰিছে বা ভাইৰেল কৰিছে বুলি ক'ম, সেইটোৰ ওপৰত তেখেতে কেছ দিছে, FIR দিছে। সেক্সুৱেল এক্সপ্লইটেশ্যন বুলি তেওঁ কেছ দিছে। কাৰণ FIR দিয়াৰ কোনো কাৰণে নাই। অলৰেডি ভিডিঅ'টো সকলোৱে গম পায়। এইটো কেনেকে সেক্সুৱেল এক্সপ্লইটেশ্যন কেনেকে হ'ল, কেনেকে আমি একচেপ্ট কৰি ল'ম? কাৰণ ভিডিঅ'টো ক্লিয়াৰলি দেখা পাই আছে যে তেওঁ হৈছে এজন MLAৰ চেহেৰা পুৰা দেখা পাই আছে। ভিডিঅ'ত যদি চেহেৰাটো দেখা নাপালে হয়, তেতিয়াহ'লে আমি মানি ল'ব পাৰিলো হয়, তেখেতৰ কাৰণে আমি এটা বদনাম দিয়া বুলি ধৰি ল'ব পাৰিলে হয়। কিন্তু ছোৱালীজনীৰো চেহেৰা পুৰা দেখা পাই আছে, আৰু যোনজন পুৰুষ, সেই পুৰুষজনটো হৈছে MLA, পুৰা চেহেৰা দেখা পাই আছে। সেইটো আকৌ যদি ৰাইজৰ ভালৰ কাৰণে যদি মাত লগাব যাওঁতে যদি আকৌ FIR টো দিয়ে, তেন্তে কি হ'ব? আমাৰ দুখীয়া মানুহ বিলাকৰ কি হ'ব? ৰাইজৰ কি হ'ব? সেইটো আমি মানি ল'ব নোৱাৰো। কাৰণ তেখেত এইটো FIR টো উইথড্ৰ কৰিব লাগিব। কাৰণ এইটো আমি যিহেতু পাইছো, আমি নামটো মই কবলৈ গৈ আছো, কেইজনমানৰ নাম আমি পাইছো। যিহেতু মালংকিৰি টেৰন, ইনজো হানছে, নংকিৰলা পি, বাবু ক্ৰ' এণ্ড আপৰ আবে তুং এপো, আৰু চাৰকিৰি সিংনাৰ। তেখেতসকলৰ যিমানখিনি মই নামটো কৈছো, তেখেতসকলৰ কাৰণে আমাৰ MLA ছাৰে FIR দিছে। যিহেতু FIR টোত আছিলে মেনশ্যন একিউজিং হিম অফ সেক্সুৱেল এক্সপ্লইটেশ্যন বুলিতো মানি ল'ব নোৱাৰে। কাৰণ চেহেৰাত গম পাই আছে যে দুজনৰো ইচ্ছা আছে, সেইটো কথাৰ মতেতো। কিন্তু ইচ্ছা আছে বুলি ক'বলৈ গ'লেও দুজনৰ মাজত ইচ্ছা কৰিছে বুলি আমি কেনেকে একচেপ্ট কৰি ল'ম? কাৰণ তেখেত এতিয়া সৰু বয়সৰ ল'ৰা বুলি নহয়, উঠি অহা ল'ৰা হলে বাৰু মানি ললো হয় যে তেখেতৰ বয়স সৰু, বুজিব নোৱাৰা, ভাবিব নোৱাৰাৰ কাৰণে এই কাণ্ডটো হৈ গৈছে। কিন্তু এতিয়া তেওঁ হৈছে এজন MLA আৰু বয়সীয়া, সেইটো কাণ্ডটো কেনেকে একচেপ্ট কৰিব পাৰিব? সেয়ে আমি যিহেতু যিমানজনৰ
ওপৰত এফআইআৰটো দিছে যে সেক্সুৱেল এক্সপ্লইটেশনৰ কেছটো দিছে সেই কেছটো উইথড্ৰ কৰিব লাগে বুলি আমাৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছো এমএলএ ছাৰকো